হীরা মোরা নিগদতি শুক কথায় অনন্তরে শুনা নৃপ পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত দেখি বিমংগল আকুলিলা মনে মাধৱৰ ভক্তি কাজ কুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰ কাৰাজ হা কৃষ্ণ স্বামী বুলন্তে লুতক নয়নৰ পৰা পৰে শৰীৰত শোকে অগণি উধাই মনে মহামৰ্ম তেজিয়া নিশ্বাস চাপিলন্ত পাখ ৰাম সন্তাপে আকুল বিৰল থানত পৰিপ্ৰণামিলা কিৰে পৰখীয়া বাপসকল আইসকল শ্ৰীমদ ভাগৱতত সন্নিৱিষ্ট হৈ থকা শ্ৰীকৃষ্ণ উদ্ধৱ সংবাদ উদ্ধৱ গীতা বুলিও জনা যায়। কুৰুক্ষেত্ৰ মহাসমৰত ঈশ্বৰপুৰুষে অৰ্জুনৰ প্ৰতি অত্যন্ত কৃপাপৰশ হৈ তেওঁক পৰম জ্ঞান অমৃত প্ৰদান কৰিছে আৰু সেয়াই হল শ্ৰীমদ ভগৱত গীতা। প্ৰভুকল ভগৱত গীতা, শ্ৰীমদ ভগৱত গীতা, শ্ৰীমদ ভাগৱত এই দুটাৰ মাজত পাৰ্থক্য আছে। এভাগ হল শ্ৰীমদ ভগৱত গীতা, ভাগৱত গীতা নহয়। ভগৱত, ভগৱত মানে ভগৱান, ভগৱানৰ দ্বাৰা পুত্ৰ, ভগৱানৰ দ্বাৰা মানে কথিত বা ভগৱানে কৈছিল, সাক্ষাৎ ভগৱানৰ বাণী অমৃত, ভগৱানৰ সাক্ষাৎ বাণী অমৃতৰ দ্বাৰা বিগলিত যি শাস্ত্ৰ ই ভগৱত গীতা। আৰু ভাগৱত ভগৱানৰ যি অমৃতময় লীলাসমূহ ভাগৱতত বৰ্ণিত হৈ আছে। গতিকে এভাগ লীলা শাস্ত্ৰ আৰু এভাগ বাণীৰ শাস্ত্ৰ। জীৱন ধন্য কৰিবৰ কাৰণে ভগৱানৰ বাণীৰো যেনেকে প্ৰয়োজন আছে, ভগৱানৰ লীলাৰো প্ৰয়োজন আছে। ভগৱানৰ বাণীত যি মাধুৰী সোমাই আছে, লীলাটো সেই একেই মাধুৰী সোমাই।
গতিকে ভগৱান কৃষ্ণৰ শ্ৰীমুখে ওলোৱা বাণী অৰ্জুনে শ্ৰৱণ কৰিলে আৰু কুৰুক্ষেত্ৰ মহাসমৰত তেওঁ নিশ্চিত বিজয় সাব্যস্ত কৰিলে। ভগৱানৰ বিৰুদ্ধাচৰণ কৰা, ন্যায়ৰ বিৰুদ্ধাচৰণ কৰা, অসন্ত আচৰণ কৰা পৰম দুৰাচাৰী ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰৰ তিল তিল মৃত্যু হল কুৰুক্ষেত্ৰত। তেওঁলোকৰ নেতৃত্বত তেওঁলোকৰ পক্ষপাতিত্ব কৰিবলৈ অহা 11 অক্ষৌহিণী সেনাৰ তাত নিধন। ইফালে কুন্তীনন্দন পঞ্চ পাণ্ডৱৰ বিজয় নিশ্চিত হল, বিজয় হল। কিহৰ কাৰণে? সত্যৰ পক্ষত, ন্যায়ৰ পক্ষত, ভগৱানৰ পক্ষত অৱস্থান কৰা। গতিকে এই সংসাৰখনেই কুৰুক্ষেত্ৰ। চাবলৈ গলে সিদ্ধান্ত আপোনাৰ হাতত মজুদ, আপুনি কাৰ পক্ষ ল'ব। সেই সময়ত পৰম ৰথী মহাৰথী বীৰ যিসকল পুৰুষ সমগ্ৰ পৃথিৱীৰ পৰাই যুদ্ধত অংশ ল'বৰ কাৰণে বীৰসকল আহিছে। পৰম বীৰ, এইবিলাক সাধাৰণ বীৰ নহয়, একোগৰাকী মহাৰথী তেওঁলোক। কিন্তু তেওঁলোকৰ আহি কুৰুক্ষেত্ৰ যুদ্ধত আহি সিদ্ধান্ত লওঁতে তেওঁলোকৰ যিসকলে সঠিক সিদ্ধান্ত ললে তেওঁলোকে পাণ্ডৱৰ পক্ষত আহি যুদ্ধ কৰিলে, আৰু যিসকলৰ সিদ্ধান্তত গণ্ডগোল হল তেওঁলোকে কৌৰৱৰ পক্ষত। প্ৰভুসকল, আজিৰ তাৰিখতো মানুহৰ মনুষ্য জীৱনত লোৱা সিদ্ধান্তৰ সামান্য ভুল সিদ্ধান্তৰ কাৰণে তেওঁৰ গোটেই মনুষ্য জীৱন ব্যৰ্থ হৈ যাব পাৰে। আৰু যদি স্থিতপ্ৰজ্ঞ ঈশ্বৰ প্ৰভুক হৃদয়ত স্থাপন কৰি যদি আপুনি স্থিৰ সিদ্ধান্ত, শক্তিযুক্ত সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াহ'লে মনুষ্য জীৱন সাৰ্থক হ'ব। প্ৰভুসকল, আমাৰ এটা বদ্ধমূল ধাৰণা আছে জগতত যে কেৱল ধন, ঐশ্বৰ্য, টকা পইচাই মানুহক সুখী কৰিব পাৰে। এই ধাৰণাটো দৰাচলতে এটা ভুল ধাৰণা হিচাপে আধ্যাত্মিক জগতে ইতিমধ্যে প্ৰমাণিত কৰিছে। এটা সমৃদ্ধিশালী জীৱন বুলি ক'লে কেৱল আৰু কেৱল মাত্ৰ ধন টকা পইচাই এজন ব্যক্তিক সমৃদ্ধিশালী কৰি নুতুলে। এটি সমৃদ্ধিশালী জীৱন গঢ়িবৰ কাৰণে এগৰাকী ব্যক্তিক ধন টকা পইচাৰ লগে লগে তেওঁক আধ্যাত্মিক জ্ঞানৰো প্ৰয়োজন, ঈশ্বৰৰ ভক্তিৰ তেওঁৰ জীৱনৰ প্ৰয়োজন। ধন টকা পইচা মই নালাগে বুলিও নকওঁ, লাগিব। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো যে আপোনালোকৰ দৰে সজ্জনসকলক অফুৰন্ত পৰিমাণে ভগৱানে ধন সম্পত্তি প্ৰদান কৰক, যশ ঐশ্বৰ্য বিভূতি সকলোকে প্ৰদান কৰক। সকলো ব্যক্তিয়ে যশস্যাশালী হওক, কৃতিত্বশালী হওক, ধনী হওক। কিন্তু ভগৱানৰ ওচৰত তেওঁলোকে এটা প্ৰাৰ্থনা কৰিব লাগে, প্ৰত্যেকে ব্যক্তিগতভাৱে, যে হে ভগৱান, তুমি যে এইবোৰ আমাক দিছা, ধন সম্পত্তি ঐশ্বৰ্য বিভূতি, এইবিলাকৰ সঠিক প্ৰয়োগ কেনেকে কৰিব লাগিব সেই জ্ঞানটো দিবা। বুজিছানে বাবা? হওক, তোমাৰ বহুত হওক, ভৰপূৰ হৈ যাওক, কোনো দৰিদ্ৰ হৈ কোনো জীৱন কটাব নালাগে, নোপোৱাকে কোনেও থাকিব নালাগে, নিপিন্ধাকে কোনেও থাকিব নালাগে, সালংকৃত হৈ থাকক সকলো, সোণ গহিনা বস্ত্ৰ অলংকাৰেৰে আভূষিত হৈ থাকক ব্যক্তি, ভৰপূৰ খাদ্য থাকক, ভৰপূৰ সম্পত্তিৰে বিভূষিত হৈ থাকক। জীৱন, মনুষ্য জীৱন প্ৰাপ্ত হৈছে। কিন্তু এই যে ভৰপূৰ জীৱন এটা তেওঁৰ জীৱন প্ৰাপ্তি হৈছে, এই ঐশ্বৰ্যমণ্ডিত জীৱন, ঐশ্বৰ্যশালী জীৱন, সম্পত্তিশালী জীৱন, এই জীৱনটোৰ সঠিক দিশ নিৰ্ণয় কিন্তু আপোনাৰ জীৱনৰ সদ্গুৰুৱে সাধন কৰিব। গুৰুৱেহে এই মাৰ্গ আপোনাক প্ৰশস্ত কৰিব। গতিকে কাৰোবাৰ জীৱনত এগৰাকী সদ্গুৰু আহি প্ৰাপ্ত হোৱাটো এইটো তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ সম্পত্তি।
যেনে কথাটো কাৰণ গুৰু এনেকুৱা এটা অস্তিত্ব গুৰু এনেকুৱা এটা পৰিচয় আপোনাৰ জীৱনৰ প্ৰচুৰ উন্নতিত কিঞ্চিত মানুহ বিচলিত আৰু ঈৰ্ষান্বিত নোহোৱা সত্তাটোৰ নামে হ'ল গুৰু আপোনাৰ আটাইতকৈ প্ৰিয় বন্ধুজনো আপোনাৰ বেছি উন্নতি হৈ গ'লে তেওঁৰো জেলাছ আহি যাব পাৰে তেওঁৰো হিংসা আহি যাব পাৰে ঈৰ্ষা আহি যাব পাৰে কিন্তু গুৰুৰ নাহে ঈশ্বৰ যিমান উন্নতি দেখিব গুৰুৰ মনত সিমানে আনন্দ আহিব ভাল হৈছে ঈশ্বৰ তুমি অন্তত মোৰ শিষ্যৰ প্ৰতি কৃপা দৃষ্টি কৰিছা ভাল হৈছে গুৰুৰ মনত কেতিয়াও শিষ্যৰ উন্নতিৰ প্ৰতি কিঞ্চিত মানুহ ঈৰ্ষা নজন্মে গতিকে সৎগুৰুৱে শিষ্যক মাত্ৰ মাৰ্গদৰ্শন কৰিব যে বাবা যে বাছা তোমাৰ জীৱনত ঈশ্বৰ পুৰুষে যিসমূহ প্ৰদান কৰিছে এইসমূহৰ তুমি যেন কোনো কাৰণতে অপব্যৱহাৰ নকৰা ইয়াৰ সঠিক আৰু সৎব্যৱহাৰ নিৰ্ণায়কভাৱে কৰাটোৱে মনুষ্য জীৱনৰ সাৰ্থকতা উদ্ধৱৰ নিচিনা এগৰাকী শক্তিশালী পুৰুষ মই এইকাৰণে শক্তিশালী পুৰুষ বুলি কৈছো যে শ্ৰী উদ্ধৱ মহন্ত দেৱতাসকলৰ শ্ৰেষ্ঠ গুৰু বৃহস্পতিৰ শিষ্য উদ্ধৱ সাধাৰণ পুৰুষ নহয় বৃহস্পতি গুৰুৰ শিষ্যত্ব প্ৰাপ্তি হোৱা উদ্ধৱে সেই সময়ত যিকোনো চক্ৰৱৰ্তী ৰজাৰ ওচৰত গৈ তেওঁ এগৰাকী আমত্য হ'ব পাৰিলেহেঁতেন বিশিষ্ট তেওঁ চাকৰিত মকৰল হ'লহেঁতেন তেওঁ পাৰিলেহেঁতেন ডাঙৰ ডাঙৰ মন্ত্ৰী পদত উদ্ধৱ বহিব পাৰিলেহেঁতেন হস্তিনাপুৰৰ দৰে ৰজাৰ ৰাজ্যৰ মহামন্ত্ৰিত্বৰ পদবীত উদ্ধৱ বহিব পৰাৰ যোগ্যতা উদ্ধৱৰ আছে মথুৰা ৰাজ্যৰ মহামন্ত্ৰিত্বৰ পদত বহিব পৰাৰ ক্ষমতা উদ্ধৱৰ আছিল কিন্তু এই সকলো যোগ্যতা থকাৰ পিছতো সকলো ঐশ্বৰ্য বিভূতিৰে বিভূষিত হৈ থকাৰ পিছতো জ্ঞানেৰে পৰম সুমন্দিত হৈ থকাৰ পিছতো কিন্তু শ্ৰী উদ্ধৱ মহন্তই নিৰ্ণয় কৰিছিল যে তেওঁৰ জীৱনত তেওঁ দৈৱকীনন্দন কৃষ্ণৰ চৰণ সেৱা ব্যতিৰেকে তেওঁৰ জীৱনত একো কাম নাই আজি সেইকাৰণে আমি উদ্ধৱৰ কথা ইয়াত পঢ়িবলৈ লৈছো চাকি ধূপ জ্বলাই সেই সময়ত আৰু অনেক তেনেকুৱা বিদ্বান লোক আছিল কিন্তু সেইসকলৰ কথা আজি কিন্তু আমি চৰ্চা কৰা নাই এটা যুগ গুচি গৈছে দাপৰ যুগৰে আছিল উদ্ধৱ সেইটো যুগ গুচি গ'ল এতিয়া সত্য যুগ কলি যুগ পৰিছে অকল এয়া নহয় যুগে যুগে একোটা মহাযুগ অতিক্ৰম কৰাৰ পিছতো শ্ৰী উদ্ধৱ মহন্তৰ নিচিনা পুৰুষসকলৰ চৰ্চা জীৱন চৰ্চা ভক্তসকলে কৰি যাব ইয়াৰ মূল কাৰণটো কি যে শ্ৰী উদ্ধৱ মহন্তৰ জীৱনৰ যি সিদ্ধান্ত আছিল সেই সিদ্ধান্ত ইমান স্থিৰ আৰু স্থিতপ্ৰজ্ঞ সিদ্ধান্ত আছিল যে সেই সিদ্ধান্তটোত উচিত সিদ্ধান্ত হোৱাৰ কাৰণে তেওঁৰ জীৱন ইমানেই ধন্য হৈ গ'ল যে তেওঁ ভগৱানৰ চৰণ ব্যতিৰেকে আৰু অন্য কোনো সেৱাকে তেওঁ জীৱনৰ সেৱা হিচাপে গ্ৰহণ কৰে উদ্ধৱ মহন্ত পূজ্য কেনেকে হ'ল ভগৱান শ্ৰীকৃষ্ণৰ চৰণৰ সেৱা কৰ্তব্যনিষ্ঠতাৰ প্ৰতি সতৰ্ক থকা ভগৱান কৃষ্ণৰ দুখানি চৰণৰ সৰ্বতো প্ৰকাৰৰ সেৱক আৰু দাস হিচাপে শ্ৰী উদ্ধৱ মহন্তই গোটেই জীৱন অতিবাহিত কৰিছিল সেইকাৰণে উদ্ধৱ 4 যুগৰ কাৰণে অমৰ প্ৰাপ্তি হ'ল আৰু সমস্ত লক্ষ লক্ষ ভকতৰ কাৰণে সেৱাৰ পাত্ৰ হৈ থাকে গতিকে সকলো ক্ষেত্ৰতে আজি শ্ৰী উদ্ধৱ মহন্তই এটা শব্দ ব্যৱহাৰ কৰিছে তেওঁ যিহেতু তোমাৰ চৰণৰ মই দাস হৈ থাকিলো হে ভগৱান হে কৃষ্ণ গতিকে তুমি যেহেতু যাব খুজিছা কৃষ্ণ পুৰুষ যাবই লাগিব কাৰণ বৈকুণ্ঠৰ পৰা তেওঁ বসুমতী মাতৃৰ মানে ব্ৰহ্মাৰ প্ৰতি যি আবেদন কৰিছিল যে মোৰ বুকুত অনেক দুষ্ট দৈত্য ৰজাৰ প্ৰাদুৰ্ভাৱ ঘটিছে কংস চানু আদি ৰজাৰ এইসকলৰ পৰাক্ৰমৰ পৰা এওঁলোকৰ মানে অত্যাচাৰৰ পৰা মই মুক্তি হ'ব লাগে আৰু সেইকাৰণে বসুমতীৰ দুখ হৰণ কৰিবৰ নিমিত্তে ভগৱান বৈকুণ্ঠপতি শ্ৰী নাৰায়ণে সমস্ত শক্তি লৈ সমস্ত কলা কৌশল লৈ দৈৱকী নন্দন হিচাপে জগতত আবিৰ্ভাৱ হ'ল আৰু দৈৱকীনন্দন কৃষ্ণৰ উদ্দেশ্য আছিল কি পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ে সম্ভৱামি তেওঁ
সন্তসকলক আপোনাৰ খবৰ দৰে সন্তসকলক পালন কৰিবৰ নিমিত্তে দুষ্টজনক বা দুষ্কৃতিক নিধন কৰি, দুষ্কৃতি মানে সংস্কৃতিৰ বিৰুদ্ধে যি বস্তু তাকে দুষ্কৃতি বোলে। সেইকাৰণে সংস্কৃতিৰ বিপৰীত শব্দ অপসংস্কৃতি নহয়, কিন্তু এইটো ভুল শব্দ। সংস্কৃতি কেতিয়াও অপ হ'ব নোৱাৰে। সংস্কৃতি সদায় সংস্কৃতি। সংস্কৃতিৰ বিপৰীত শব্দ দুষ্কৃতি, আৰু এই দুষ্কৃতি যিসকলে সাধন কৰে তেওঁলোক দুষ্কৃতিকাৰী, আতংকবাদী। এই দুষ্কৃতিকাৰীসকল পৃথিৱীত যিমানে বাঢ়িব পৃথিৱীৰ সিমানে অকল্যাণ হ'ব। সেইকাৰণে ভগৱান কৃষ্ণই কৰ্তব্যনিষ্ঠতাত ইমান চাতুৰ আছিল যে তেওঁৰ জন্মৰ 6 দিনৰ পৰাই তেওঁ তেনেকুৱা দুষ্কৃতিকাৰীসকলক নিধন কৰিবৰ কাৰণে কামত হাতত লৈছিল। সেইকাৰণে জন্মৰ 6ষ্ঠ দিনৰ দিনাই তেওঁ পুতনা বধ কৰিছিল। আৰু ভগৱান কৃষ্ণৰ চৰিত্ৰৰ আটাইতকৈ বিশিষ্টতাটো কি যে প্ৰচণ্ড অগ্নিৰ প্ৰতি পতংগবিলাক যেনেকে নিজে আগবাঢ়ি গৈ জাহ দি অগ্নিত মৰে, ঠিক তদ্ৰূপ সমগ্ৰ সেই সময়ৰ দুষ্কৃতিকাৰীসকলে কৃষ্ণৰ নিচিনা পৰম শক্তিবন্ত অসুৰা প্ৰচণ্ড অগ্নিত যেন নিজে খেদি খেদি গৈ জাহ দি দি এজন এজনকে তেওঁলোকৰ মৃত্যু। সদশেষত কংসই তেওঁৰ যেতিয়া যথা সময়ত তেওঁৰ মৃত্যুৰ সময় সমাগত হৈছিল, কালে তেওঁৰ সময় নিৰ্ধাৰণ কৰি পেলাইছিল, তেতিয়া তেওঁ অক্ৰূৰৰ দ্বাৰা তেওঁৰ মৃত্যু কাল কৃষ্ণক তেওঁ আমন্ত্ৰণ কৰি লৈ আহিছিল। একদম সুবৰ্ণময় ৰথত নিজৰ মৃত্যু লৈ আহিছিল। ধৈৰ্য তেওঁৰ সময় নাই ধৈৰ্য ধৰিবলৈ, কৈছে যোৱা লৈ আহাগে, ইয়াত মল্ল যোদ্ধাসকলৰ দ্বাৰা তেওঁক মই মাৰি পেলাম, কুবলয় হস্তিৰ দ্বাৰা তেওঁক মই নিধন কৰি দিম, লৈ আহাগে। সুবৰ্ণময় হস্ত ৰথত তুলি স্বয়ং অক্ৰূৰৰ দ্বাৰা ভগৱান কৃষ্ণক কংসৰ কাৰণে প্ৰচণ্ড কাল স্বৰূপে জগতত অহা সেই কৃষ্ণ পুৰুষক তেওঁ সসন্মানে নিজৰ ওচৰলৈ লৈ আৰু তেওঁ মৃত্যুক আঁকোৱালি লৈছে। গতিকে প্ৰভুসকল, ভগৱান কৃষ্ণই যদি কাৰোবাক ৰক্ষা কৰিম বুলি ভাবিছে তেতিয়াহ'লে তেওঁক কোনেও বিনাশ কৰিব নোৱাৰে। এইটো কথা একদম দৃঢ়তাৰে লিখি লওক। আপোনাৰ প্ৰতি যদি ভগৱান কৃপা বৰি হৈ আছে, কোনো শত্ৰুৱে আপোনাৰ নোম লৰাব নোৱাৰে। কৈ থলো ভাগৱতৰ সিদ্ধান্ত। আৰু ভগৱানে যদি আপোনাক ভাবিছে যে নাই ইয়াক নিব লাগিল, কিমান যত্ন কৰিও আপুনি কালক বাধা দিব। পঞ্চ পাণ্ডৱৰ জীৱনত প্ৰচণ্ড দুখ যন্ত্ৰণা ষড়যন্ত্ৰৰ বলি তেওঁলোক হৈছিল, কিন্তু একমাত্ৰ কৃষ্ণৰ কৃপা হস্ত তেওঁলোকৰ শিৰৰ ওপৰত থাকিল কাৰণে একো কৰিব নোৱাৰিলে। তেওঁলোক এটা সময়ত চক্ৰৱৰ্তী ৰজাৰ দৰে সিংহাসনত যুধিষ্ঠিৰ আসীন হ'ব পাৰিছিল, একমাত্ৰ ভগৱানৰ কৃপা। তাৰ কাৰণে মনুষ্য জীৱনৰ যি পুৰুষাৰ্থ সাধন, সেই পুৰুষাৰ্থ সাধন কৰিব লাগিব। যি কি নহওক, সেই পুৰুষাৰ্থ সাধন কেনেকে কৰিব তাৰ কাৰণে পৰীক্ষিতক মহামুনি শুকদেৱে মহাৰাজ পৰীক্ষিতক এই কথা কৈছিল, বুজাইছিল। আৰু সেই বুজোৱাৰ ক্ষেত্ৰত তেওঁ দেখুৱাইছে কি যে ভগৱানৰ ওচৰত কেনেকে সমৰ্পিত হ'ব। তেওঁ কলে কি যে হে প্ৰভু, তুমি যিহেতু যাবা ময়ো তোমাৰ লগতে গুচি যাম, কাৰণ মই এইখন জগতত তুমি বিহীন জগত এখনত মই জীয়াই থকাটো মোৰ কাৰণে সহজ খাদ্য নহয়। তোমাৰ সেৱাই মোৰ জীৱনৰ সৰ্বোচ্চ আছিলে। গতিকে তুমিয়ে যেতিয়া পৃথিৱী এৰি যাবা এই কথাটো মই বুজি পালো। গতিকে হে কৃষ্ণ, হে দয়াময়, হে কৃপা সিন্ধু, হে ভক্তবৎসল, তোমাৰ চৰণত মোক ঠাই দিয়া আৰু মোকো তুমি তোমাৰ লগতে লৈ যোৱা। এইবুলি অনেক কাতৰ কৰিছে। উদ্ধৱৰ এনেকুৱা কাতৰ প্ৰাৰ্থনা কৃষ্ণৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণও কি হৈ গৈছিল, কমল নয়ন তেওঁৰ সেমেকি সেমেকি উঠিছে। ভগৱান কৃষ্ণ এনেকুৱা এটা সত্তা প্ৰভুসকল, ভগৱান পৰমাত্মা এনেকুৱা এটা অবিকৃত সত্তা যে জাগতিক জগতৰ কোনো সুখ দুখ আনন্দ অভিমান একোৱে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। তেওঁ স্থিৰ আৰু স্থিতপ্ৰজ্ঞ। কাৰো দুখে তেওঁক দুখী কৰিব নোৱাৰে, কাৰো আনন্দই তেওঁক তেওঁ নিজা আনন্দে সুখী। তেওঁক দুখ তেওঁৰ ওচৰলৈ যাবই নোৱাৰে, এনেকুৱা এটা সত্তা। কিন্তু তাৰ পিছতো আচৰিত যে প্ৰমাণিত হৈছিল যে যিজন ভগৱন্ত পুৰুষৰ ওচৰলৈকে
কোনো দুখ সুখ আনন্দ বেদনাই স্পৰ্শ কৰিব নোৱাৰে কিন্তু এগৰাকী ভক্তৰ চকুত ওলোৱা চকু পানীয়ে এগৰাকী ভক্তৰ বিনম্ৰ প্ৰাৰ্থনাই ভগৱানৰ অন্তৰ স্পৰ্শ কৰিব পাৰিছিল উদ্ধৱ তাৰ প্ৰমাণ ভগৱানৰ চকু সেমেকি উঠিছিল কমল নয়ন মুচি উদ্ধৱক স্নেহেৰে আলিংগন কৰিছিল আপোনাৰ মোৰ জীৱনৰ কথা এই কথা আমি সপোনতো ভাবিব নোৱাৰো ভগৱানৰ পদস্পৰ্শৰ একণিকা ধূলি শিৰত যদি কেনেবাকৈ পৰিলেহেঁতেন তাৰ কাৰণে যুগ যুগ বছৰ যোগীসকলে তপস্যা কৰি থাকে আৰু উদ্ধৱৰ জীৱনৰ পৰম সৌভাগ্য যে সেই দিব্য শৰীৰ ভগৱানৰ সেই দিব্য শৰীৰে ভগৱানে উদ্ধৱক এনেকে আলিংগন কৰি ধৰি তেওঁক হৃদয়ৰ স্পৰ্শ প্ৰদান কৰি কৈছিল যে তুমি স্वस्थ হোৱা তুমি স্থিৰে থাকা মই তোমাক এতিয়া যি পৰামৰ্শ দিব লাগে দিম যি কি নহওক কৃষ্ণ যাব বৈকুণ্ঠলে পৃথিৱী এৰি দেখি বিমংগল আকলিলা মনে মাধৱৰ ভক্তি কাজ ভগৱান কৃষ্ণই গতিকে পৃথিৱী এৰি গুচি যাব গতিকে এই বাৰ্তা সমগ্ৰ পৃথিৱীৰ কাৰণে বিমংগল এই কথা জানি উদ্ধৱে ভক্তি কাজ হৃদয়ত সাৱটি লৈছিল প্ৰভুসকল যদি আপুনি আপোনাৰ মানস পথত কেতিয়াবা বিপদৰ শংকা দেখে তেতিয়াহ'লে উদ্ধৱে ইয়াৰ ইংগিত দি থৈ দিছে যে আপোনাৰ জীৱনতো যদি কেতিয়াবা কিবা বিপদৰ শংকা আপুনি দেখে তেতিয়াহ'লে মাধৱৰ ভক্তি কাজ কৰিব ভক্তিৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব ভগৱন্ত পুৰুষে আপোনাক হ'ব কৃপা কৰিব গতিকে তেওঁ হা স্বামী কৃষ্ণ বুলি বাৰে বাৰে তেওঁ কান্দিছে শৰীৰত যেন অগ্নি একুৰা প্ৰচণ্ড জ্বলিছে কাৰণ ভগৱান গুচি যাব কাৰণ ভগৱন্ত পুৰুষে ইতিমধ্যে তেওঁক কৈছে যে তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ লুপ্ত হইবে জ্ঞান ভগৱতীৰ পন্থ যে হে উদ্ধৱ তুমিয়ে মই একেলগে দুজন যাব নোৱাৰো মইতো যাবই লাগিব এইটো মোৰ দায়িত্ব মই এটা নিৰ্দিষ্ট সময়লৈ পৃথিৱীৰ ভূমিৰ ভাৰ হৰণ কৰিবলৈ আহিছিলো গতিকে তেওঁ জন্ম হৈয়ে পিতৃ মাতৃক এৰি গোকুলত তেওঁ ডাঙৰ দীঘল হল যদিও গোকুলত তেওঁ শান্তিৰে থাকিব পৰা নাই এটাৰ পিছত এটা পুতনা চক্ৰবাত অঘাসুৰ বকাসুৰ ধেনু অৰিষ্ট সমস্ত বিলাকে গৈ সমগ্ৰ গোকুলবাসীৰ লগতে ভগৱান কৃষ্ণকো তেওঁলোকে জোকাইছে প্ৰত্যাহ্বান জনাইছে আৰু সেই প্ৰত্যাহ্বানক স্বীকাৰ কৰি ভগৱন্ত পুৰুষে এগৰাকীকে প্ৰত্যেকগৰাকী দৈত্য তেওঁ নিধন কৰিছে কৰ্তব্যনিষ্ঠতাৰ খাতিৰত গোপীসকলৰ পৰা প্ৰাপ্ত প্ৰচণ্ড প্ৰেম অনুৰাগ আবেগ সকলোকে হেলা ৰঙে এৰি থৈ অক্ৰূৰক কৈছে যে ব্ৰহ্ম পোহৰ নহওঁতে মধ্যৰাতিতেই তুমি ৰথ ডাকিব লাগিব সেই অক্ৰূৰ কাৰণ হব গোপীগণ মোহৰ জীৱন পুৱাইলে নিদিব পথ পোহৰ হলে মোক তুমি লৈ যাবলৈ তোমাৰ সাধ্য নাই তোমাৰ ৰথৰ চকা মোৰ প্ৰাণৰ গোপীসকলৰ শৰীৰৰ ওপৰেৰে তেওঁলোকক নিধন কৰি তুমি যাব লাগিব তেতিয়াহে তুমি মোক গোকুলৰ পৰা লৈ যাব পাৰিবা নহলে গোকুলৰ প্ৰেমৰ যি বান্ধনত মই গোকুলত আছো এই প্ৰেমৰ বান্ধনৰ পৰা মোক তুমি মুক্ত কৰিব লাগিব কাৰণ মই এই প্ৰেমত যদি উলঝি থাকো এই প্ৰেমত যদি মই সোমাই থাকো তেতিয়াহ'লে মই যিখিনি কৰ্ম কৰিম বুলি কৃষ্ণ অৱতাৰে আহিছো সেইখিনি কৰা নহব গতিকে তুমি মোৰ কাৰণে পৰম উপকাৰী হৈ আহিছা হে খুৰা তুমি মোক উদ্ধাৰ কৰা কাৰণ মই এই প্ৰেমৰ জড়িত মোক এনেকে বান্ধি ৰাখিছে গোপীবিলাকে গোকুলৰ প্ৰত্যেকটো গোপ বালক গোপী ধেনু আনকি গাই বিলাকে প্ৰত্যেকটো দামুৰিয়ে প্ৰত্যেকটো তাৰ বালক আভিৰ বালকে গজ বিৰিখ বৃন্দাবন এই প্ৰত্যেকটো আভাই ভগৱান কৃষ্ণক এনেকুৱাকে প্ৰেমেৰে বান্ধি ৰাখিছে যে তেওঁ সেই প্ৰেমৰ বান্ধনত চিৰদিন ভক্তৰ লগত থাকিব লাগিব নতুবা সেই প্ৰেমৰ বান্ধনক তেওঁ হেলা ৰঙে তাৰ পৰা অতিক্ৰম কৰি আহি সেই ভক্তসকলৰ নিৰাপত্তাৰ কাৰণে কৰ্তব্যনিষ্ঠতাত তেওঁ কংসৰ দৰে অসুৰক বিনাশ কৰিব লাগিব জৰাসন্ধৰ দৰে অসুৰক বিনাশ কৰিব লাগিব কুৰুক্ষেত্ৰ যুদ্ধৰ মাধ্যমেৰে তেওঁ কৌটি তেনেকুৱা বীৰ পুৰুষক অত্যাচাৰী বীৰক নিধন কৰি পৃথিৱীক চিৰদিনৰ কাৰণে মুক্ত কৰিব লাগিব
গতিকে তেওঁৰ যি কৰ্ম কৰিবলগীয়া তেওঁ খুব বুদ্ধি কৌশলেৰে সাধন কৰিলে। জৰাসন্ধ কংসৰ শহুৰেক আছিল। কংসক নিধন কৰাৰ পিছত জৰাসন্ধই আহি মথুৰা চাৰিওফালৰ পৰা বেৰি পেলালে। ইচ্ছা কৰিলে তেওঁ কংসক যেনেকে বধ কৰিছে জৰাসন্ধকো সিদিনাখন তেওঁ নিধন কৰিব পাৰিলেহেঁতেন, কাৰণ জৰাসন্ধৰ নিধনৰ যিটো কথা সেইটো তেওঁ জানে কেনেকে জৰাসন্ধ নিধন হ'ব। কিন্তু তেওঁ জৰাসন্ধক সিদিনাখন নিধন নকৰিলে। তেওঁ মায়া বলেৰে সমস্ত মথুৰাবাসীক তেওঁৰ কল্যাণীয় প্ৰজাসকলক লগত লৈ সুদূৰ আজিৰ গুজৰাট সেই সময়ত গৈ দ্বাৰকাত সাগৰৰ মধ্যস্থানত সাগৰক নিবেদন কৰিলে যে তুমি মোৰ কাৰণে এডোখৰ জেগা উলিয়াই দিয়া, কাৰণ মই কোনো বেলেগ ৰজাৰ ৰাজ্য দখল কৰি পেলাই বেদখলকৃতভাৱে মই মোৰ ৰাজ্য স্থাপন কৰিব নোখোজো। সমুদ্ৰই ভূমি উলিয়াই দিলে আৰু সেই ভূমিতে তেওঁ পৃথিৱীৰ ভিতৰত এক বৰিষ্ঠ স্থান দ্বাৰিকা নগৰ তেওঁ নিৰ্মাণ কৰিলে। যাদৱ প্ৰজাবংশ নাৰায়ণী সেনা সহিতে তেওঁ তাতে নিবাস কৰিলে। ইমান সুৰক্ষিত আৰু নিৰাপত্তাজনিত স্থান দ্বাৰ একা এখনেই মাত্ৰ দ্বাৰ তাত প্ৰৱেশ কৰিবলৈ, তাকো ইমান নিশ্চিদ্ৰ নিৰাপত্তা যে তেওঁৰ সমস্ত প্ৰজাগণ তেওঁ কুশলে তাত থাকিল। কৃষ্ণ ৰজা নহল, কিন্তু দ্বাৰিকাধীশ হৈ থাকিল, ৰজা নহয়। সমস্তৰে তেওঁ সমস্তকে পালন কৰি তেওঁ তাত থাকিলে। যি কি নহওক, আজি তেওঁ যিটো গুচি যাবলৈ ওলাল, উদ্ধৱে কৈছে যে ময়ো তোমাৰ লগতে যাম, তুমি আমি দুয়ো গলে মিলিবে অনৰ্থ লুপ্ত হইবে জ্ঞান। ভক্তিৰ যিটো পথ, ভগৱানক পাবৰ কাৰণে যিটো ব্যৱস্থা, সেইটো আচলতে ভগৱানতকেও এগৰাকী ভক্তই অধিক প্ৰকাৰে প্ৰদান কৰিব পাৰে। ভগৱানে ভক্তি প্ৰদান কৰিব পাৰে, কিন্তু ভক্তিৰ মাৰ্গত স্থিতি হবৰ কাৰণে এগৰাকী ভক্তহে এগৰাকী ভক্তক ৰাস্তা দেখুৱাব পাৰে, মাৰ্গ দেখুৱাব পাৰে। সেইকাৰণে ভক্তিৰ জগতখনত সৎসংগক শ্ৰেষ্ঠতা দিয়া হল প্ৰভুসকল, সাধু সংগ। আজি যে আপোনালোকে ইয়াতে বহিছে, এইটো সাধু সংগ আচৰণ কৰা বুলি কয়। মহাপুৰুষে মোৰ কৃপালু গুৰুজনাই, মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এৰা সমস্তই সৎসংগৰ ওপৰত কৈ থৈ গল। সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আছে। আমাৰ জীৱনৰ দৈনন্দিন জীৱনৰ আমাৰ যি পাখণ্ড আচৰণ, সেই পাখণ্ড আচৰণৰ পৰা নিজক পৰিত্ৰাণ কৰিবলৈ হলে সাধু সংগত বহিবই লাগিব। গতিকে সেই সাধু সংগৰ কথা কলে, সেইকাৰণে উদ্ধৱ নিশ্চিত হৈ গল যে তেওঁক আৰু ভগৱানে বৈকুণ্ঠলৈ লগত লৈ নাযায়, ভগৱান অকলে যাব। এই কথা ভাবি ভাবি তেওঁ কান্দিবলৈ ধৰিলে। শৰীৰত যেন একুৰা প্ৰচণ্ড অগ্নিয়ে তেওঁক দাহ কৰিছে, সেনেকুৱা অৱস্থা প্ৰাপ্তি হৈছে। আৰু তেজীয়া নিশ্বাস, তেওঁলোকে নিশ্বাস এৰি তেওঁ দীঘলকে নিশ্বাস কৰি এৰিছে। আৰু বিৰল থানত পৰি প্ৰণামিলা কিৰে পৰকে। বিৰল থান মানে ভগৱানৰ দুখানি অভয় চৰণকে বিৰল স্থান বোলা হৈছে। পৃথিৱীত বিৰল শব্দৰ অৰ্থটো কি? অনন্য, এক, মানে এটাই আৰু তাত দ্বিতীয় নাস্তি, সেইটোৱে বিৰল। এশিঙীয়া গড় বিৰল প্ৰাণী, আৰু পৃথিৱীত কতো নাই। এই যিটো বস্তু বিশ্ব ব্ৰহ্মাণ্ডত এটাই মাত্ৰ, অনন্য। ভগৱানৰ যি চৰণ, দুখানি অভয় চৰণ, সেয়া আৰু দ্বিতীয় তেনেকুৱা সমসাময়িক চৰণ আৰু পৃথিৱীত কোনো দেৱতাৰে নাই, কেৱল আৰু কেৱল ভগৱান। এই কথা উদ্ধৱে জানি তেওঁৰ বিৰল স্থানত চৰণ স্পৰ্শ কৰি তেওঁ সেৱা নিবেদন কৰিছে। ৰাম কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে, হৃদয় দগ্ধ কৰে, শোকে মকমকি কৰন্ত ক্ৰন্দন, নয়নৰ নীৰজৰে, কতক্ষণে আখি মুচি মুখ পাছে,
উঠিলা ন মায়া মাথ কৰি কৃতাঞ্জলি বুলিবে লাগিলা শোকে গদ গদমাত বংশক সংহৰি এৰি ভূমি তুমি যাই বাহা জানিলো আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী ভগৱানৰ প্ৰতি কৃতাঞ্জলি হৈ শোকে মাত গদ গদকে ধৰিছে শব্দ ভালকে কব পৰা নাই শোকে খুন্দিয়াই ধৰা বুলি আমাৰ যিটো কয় এজন ব্যক্তি যেতিয়া শোকা বিভল্ল হয় তেতিয়া তেওঁৰ মুখেৰে মাত নোলোৱা হৈ যায় উদ্ধৱৰো একে অৱস্থা আছে যাক প্ৰাণতকৈ অধিক সেৱা শ্ৰদ্ধা দৃষ্টিৰে চাইছিলে যাৰ সেৱাই তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সম্পত্তি বুলি গণ্য কৰিছিলে সেই উদ্ধৱৰ সন্মুখৰ পৰা আৰু কিছু সময়ৰ ভিতৰতে ভগৱান চিৰদিনৰ কাৰণে বৈকুণ্ঠলৈ গুচি গ'ল ইয়াতকে আৰু তেওঁৰ জীৱনৰ মৰ্মবেদনা কি হ'ব পাৰে এই শোকে পূৰ্বকল জ্ঞানীসকলৰ শোক চাওক আমি বিলাকে শোক কৰো বৈষয়িক ধন হেৰুৱালে ঐশ্বৰ্য হেৰুৱালে পুত্ৰ হেৰুৱালে কন্যা হেৰুৱালে আমি শোক কৰো কিন্তু উদ্ধৱ মহন্তই শোক কৰিছে ভগৱানক হেৰুৱাব ভগৱানৰ সেৱাৰ পৰা বঞ্চিত হ'ব এইটো তেওঁৰ জীৱনৰ শোক গতিকে আমি বিলাকে আমাৰ দৈনন্দিন ইয়াৰ মূল কাৰণটো কি যে আমি আমাৰ দৈনন্দিন জীৱনত আমাৰ বিষয় সুখৰ কাৰণে আমি যিমান সময় প্ৰদান কৰো ঈশ্বৰৰ সেৱাৰ কাৰণে তাৰ 100% এক ভাগো আমি নকৰো 24 ঘণ্টা কেৱল আমি কি খাম কি পিন্ধিম কি ধন উপাৰ্জন কৰিম পৰিয়াল পৰিজনক পোষণ কৰিবলৈ মই ইয়াতকেও আৰু সমৃদ্ধিশালী কি ব্যৱস্থা কৰিব পাৰিম ইয়াতে আমি বিলাক অতিবাহিত কৰি থাকো 24 ঘণ্টাৰ অভ্যন্তৰত 24 মিনিটো আমি ভগৱানক ভালকে ভজনা নকৰো 24 মিনিট আমি একো চিন্তা নকৰাকে কেৱল ভগৱানৰ ৰূপ চিন্তা কৰি থকা মানুহ খুব কম আছে 1 মিনিটো তেওঁ ভগৱানৰ ৰূপ ধ্যান কৰি ৰাখিব নোৱাৰে বেলেগ বেলেগ চিন্তাই তেওঁৰ জীৱনত আহি এইখিনি সময়তো জুমুৰি দিয়ে স্নান আদি কৰি ৰাতিপুৱা গা ধুই যেতিয়া গুৰু সেৱা কৰিবলৈ মানুহ বহে সেই সময়কণ আটাইতকৈ পবিত্ৰ আৰু খুব শান্ত সময় সেই সময়কণ কেৱল ঈশ্বৰৰ কাৰণে অৰ্পণ কৰিব লাগে প্ৰভু আৰু এতিয়া তোমাৰ বাহিৰে এইখিনি সময় বেলেগ চিন্তা নকৰো এই বুলি গুৰু প্ৰদত্ত নাম বস্তুৰে ঈশ্বৰৰ ৰূপ ধ্যান কৰি ভগৱানৰ নাম ল'ব লাগে কিন্তু এনেহে আমাৰ মনুষ্য জীৱন যে সেইকণ সময়তো আমি ঈশ্বৰৰ ৰূপ ধ্যান কৰিবলৈ যাওঁতে বেলেগ বেলেগ ৰূপবিলাকে আহি বেলেগ বেলেগ চিন্তাবিলাকে আহি এইখিনি সময়হে যেন বেছিকে জুমুৰি দি ধৰে আজি কাক লগ ধৰিব লাগিব কাৰ পৰা পইচা ল'ব লাগিব কাক দিব লাগিব ধান কোনে বানিবলৈ যাব খেতিত কি কৰিব লাগিব ব্যৱসায়ত কি কৰিব লাগিব আমুক হে তামুক হে সব যেন গুৰু সেৱা কৰা সময়খিনি দিনটোৰ পৰিকল্পনা কৰাৰ এটা অফিচ গা পা ধুই শান্ত মনেৰে আপোনাৰ আইগৰাকীও সেইখিনি সময়ত আপোনাক একো নকয় ল'ছালীও সেইখিনি সময়ত আপোনাক একো নকয় একো নকব দেই মই দেউতাৰে নামঘৰত সোমাইছো আহা এইখিনিয়ে শান্তি সময় হে ভগৱান আজি কি কৰিব লাগিব কি কৰিব নালাগিব যেন সেইকণ সময় এটা বাছনি ঈশ্বৰ চিন্তাৰ সময়কণো যেন আমি এতিয়া বিষয় চিন্তাৰ এটা স্থান হিচাপে নিৰ্ণয় কৰি লোৱা এইটো আপোনালোকৰ নহব পাৰে দেই মোৰ কিন্তু হয় সেইকাৰণে মই কৈছো আপোনালোক স্থিতপ্ৰজ্ঞ মোৰ ভুল হ'ব এইটো কথা কলে মই অস্থিতপ্ৰজ্ঞ মোৰ ক্ষেত্ৰতহে উদাহৰণটো মই আমি ইমানেই অস্থিৰ মানৱ মই স্বীকাৰ কৰিছো আপোনালোকৰ আগত যে সেইকণ সময়ও আমি কৃষ্ণ চিন্তন ব্যতিৰেকে অন্য চিন্তা নকৰাকে থাকিব এয়া হল আমাৰ মনুষ্য জীৱনৰ অস্থিৰতা
বাকি সময়তো তাৰ পৰা ওলাই অহাৰ পিছত আৰু কথাই নাই হে বুজিছেনে নাই তাৰ পৰা ওলাই অহাৰ পিছত আৰু কোনে মাতে তেওঁকতো পিছ দিলোৱে দুৱাৰখন জপাই থলো মানে কি তোমাৰ লগত সম্পৰ্কই নাই আৰু এতিয়া থাকা আৰু তোমাক চাকি বন্তি জ্বলাই দিলো প্ৰভু তুমি থাকা তোমাৰ ফালে এতিয়া মই মোৰ ফালে এয়া হল আমাৰ গতি প্ৰভু গধূলি সময় পাওঁ এনে নাপাওঁ এলাহে লাগিলে আৰু হ'ল আৰু হ'ব প্ৰভু তুমি ভাগৱত পাঠলে মাতিছে যাওঁ নে নাযাওঁ সন্ধিয়া কেতিয়াবা অফিচৰ পৰা আহি ব্যৱসায়স্থলীৰ পৰা আহি ঘৰ সোমাইছে বোলে আমুকে ভাগৱত পাঠলে মাতি থৈ গৈছে নহয় তাকেহে ৰবা কি কৰো বোলে বতৰটো দেখোন আজি কেনেবা তাকেহে কিবা এটা কব দিয়ক নেলাগে যাব বোলে আমুকটো আনিব দিছিলো যে আনিলে নে নাই বোলে নানিলো নহয় পাহৰি থাকিলো লৰালৈকে বোলে যাওকগে আনকগে আকৌ বতৰটো দেখোন কেনেকুৱা একো নহয় যাওক ছাতিটো লৈ যাওক এইকণতে ইমান ভয় খাবলগীয়া আছে নে এতিয়াওতো একো হোৱা নাই যাওক লৈ আহক কাৰণ সেইটো বিষয় জীৱনৰ প্ৰয়োজনীয় বস্তু সেইটো নহলে জীৱন আছে গতিকে ধুমুহাটো ছাতিটো এগৰাকীয়ে বাপজনাক দি পঠিয়াই দিয়ে কিন্তু ভাগৱত অনুষ্ঠানলে ভকতৰ সংগলে বহিবলৈ যাব তাত কি হব বতৰটো যখন কেনেবা এয়া বাৰু হয়গে বিষয় সুখত আমি কিন্তু উদ্ধৱৰ ক্ষেত্ৰত কেনেকুৱা যে জীৱনৰ যেন সৰ্বোচ্চ হেৰুৱাই পেলালে আৰু কি নাথাকিল তুমিয়ে যাবা ভগৱান তোমাৰ চৰণ সেৱাৰ পৰা মই বঞ্চিত হৈ যাম আৰুনো কি আছে গদ মাতেৰে সুধিবলৈ ধৰিলে প্ৰভু তুমি বংশক সংহৰি যাবা ইচ্ছা কৰিলে তুমি ঋষি সাপটো এতিয়াও তুমি ব্যৰ্থ কৰিব পাৰা কাৰণ তুমিতো জগতৰ স্বামী যিগৰাকী ঋষিয়ে তোমাক অভিশাপ দিছিলে যদু বংশ হবংশে বিনাশ হব বুলি সেই ঋষিগৰাকীও তোমাৰ কৃপাধন্য তোমাৰ কৃপা নহলে তেওঁৰ বাক্যত ইমান জোৰে হব নোৱাৰে এগৰাকী ব্ৰহ্ম ঋষিৰ বাক্য ইমান শক্তিশালী কেনেকে হল ব্ৰহ্ম চিন্তন কৰে কাৰণে ব্ৰহ্ম মানে কোন তুমিয়েইতো ব্ৰহ্ম তোমাক চিন্তন কৰি প্ৰাপ্ত তেওঁৰ শক্তিৰ দ্বাৰা তোমাকে বিনাশিছে প্ৰভু ইচ্ছা কৰিলে তুমি সেই অভিশাপটোক তুমি নস্যাৎ কৰি দিব পাৰা নালাগে তেওঁৰ ব্ৰহ্মময় শক্তি মই চিন কৰি পেলালো পাৰিলে কিন্তু তুমি নকৰিলা কিয় নকৰা তুমি ভক্ত বৎসল তোমাতকেও তুমি ভকতক শ্ৰেষ্ঠ কৰি ৰাখা তুমি এইটো তোমাৰ স্বভাৱ ভগৱান মই আপোনালোকক এটা বিশিষ্ট উদাহৰণ দিওঁ খুব ভাল লগা মোৰ জীৱনৰ আজি অত বছৰীয়া মোৰ ভাগৱতৰ অধ্যয়নৰ মোৰ আটাইতকৈ ভাল লগা মোৰ এটা ভগৱানৰ চৰিত্ৰ বিশিষ্টতা ভাগৱততে উল্লেখ আছে ভীষ্মৰ মুখপৰ্য ভীষ্মই ভগৱানৰ কৃতিত্ব আৰু যশস্যা বৰ্ণনা কৰিবলৈ যাওঁতে বৰ বিশিষ্ট কথা এটি বৰ্ণনা কৰি থৈছে ও অস্ত্ৰ নধৰিব বুলিলা ধৰাইব বুলিলো আমি ও নিজ অংগীকাৰ চন্ন কৰি মূৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী এইটো পিতামহ ভীষ্মৰ শ্ৰীমুখৰ বাণী দেই প্ৰভু জীৱনৰ অন্তিম মুহূৰ্তত পৰম প্ৰতাপী পুৰুষ পৰম শক্তিবন্ত পুৰুষ শাস্ত্ৰজ্ঞ বেদজ্ঞ বৈষ্ণৱসকলৰ অন্যতম 12 জন বৈষ্ণৱৰ অন্যতম পিতামহ ভীষ্ম পিতামহ ভীষ্মই ভগৱান কৃষ্ণৰ অস্তিত্বক জগতত স্থিৰ কৰিবৰ কাৰণে এই বাক্য ভগৱন্ত পুৰুষৰলৈ তেওঁ অৰ্পণ কৰিছে কি বুলি কৈছে যে হে ভগৱান হে কৃষ্ণ তুমি কুৰুক্ষেত্ৰ মহাসমৰত তুমি অস্ত্ৰ নধৰু বুলি কৈ তুমি কেৱল সখী অৰ্জুনৰ সাৰথী হোৱাৰ যি তোমাৰ সংকল্প
সেইলৈ তুমি আহিছিলা কিন্তু তাৰ পিছতো তুমি কিন্তু অস্ত্ৰ ধৰিলা ইয়াক কিহৰ কাৰণে যে তুমি ভক্ত বৎসল শৰণাগত বৎসল মই তোমাৰ ভক্ত কাৰণ মই প্ৰতিজ্ঞা কৰিছিলো যে হে কৃষ্ণ তুমিতো অস্ত্ৰ নধৰো বুলি কৈ কুৰুক্ষেত্ৰ যুদ্ধত বহিছিলা ময়ো চাই লওঁ তুমি কেনেকেনো অস্ত্ৰ নধৰাকে থাকিব পৰা ময়ো যদি তোমাৰ ভক্ত হওঁ তেতিয়াহ'লে ময়ো প্ৰতিজ্ঞা কৰিলো যে মই তোমাক অস্ত্ৰ ধৰাইহে এৰিম প্ৰভুসকল ইচ্ছা কৰিলে ভগৱানে পিতামহ ভীষ্মৰ এই প্ৰতিজ্ঞাটোক নস্যাৎ কৰিব পাৰিলেহেঁতেন তেওঁ বিৰোধী পক্ষত আছে পাণ্ডৱৰ পক্ষত ভীষ্ম নাই তেওঁ কৃষ্ণৰ বিৰুদ্ধে থিয় হৈছে কিন্তু তথাপিও ভগৱান কৃষ্ণই তেওঁৰ এই প্ৰতিজ্ঞাটো ৰক্ষা কৰিছে কাৰণ পিতামহ ভীষ্মৰ নাম ভীষ্ম নাছিলে দেৱব্ৰত আছিলে তেওঁ এনেকুৱা ভীষ্ম প্ৰতিজ্ঞা কৰি পেলালে আৰু সেই প্ৰতিজ্ঞাসমূহ তেওঁ গোটেই জীৱন নিৰ্বাহন কৰিছে প্ৰভুসকল সেই প্ৰতিজ্ঞাৰ পৰা তেওঁ কেতিয়াও ফালৰি কথা নাই যে মই মোৰ জীৱনত মই কৌমাৰ্য ব্ৰতেৰে থাকিম বিবাহ নকৰা কৰোৱা নাই তেওঁ অম্বালিকাক নিজৰ বাহুবল পৰাক্ৰমেৰে উঠাই লৈ আহি পেলাই তেওঁলোকক প্ৰদান কৰিছে সত্যৱতীৰ অন্যান্য পুত্ৰসমূহ তেওঁ নিজে বিবাহ কৰোৱা নাই কৈছে যে হস্তিনাপুৰৰ সিংহাসনৰ বিৰুদ্ধে যদি কোনোবাই যুদ্ধ কৰিবলৈ আহে তেওঁ যোনেই নহওক তেওঁৰ বিপক্ষে মই থিয় হ'ম আৰু আজি তেওঁৰ অত্যন্ত প্ৰিয় পাত্ৰ যুধিষ্ঠিৰৰ দৰে তেওঁৰ ব্যক্তিয়ে তেওঁৰ হস্তিনাপুৰৰ সিংহাসনৰ বিৰুদ্ধে যিহেতু যুদ্ধ ঘোষণা কৰিছে তাৰ বিপক্ষে পিতামহ ভীষ্ম থিয় হৈছে প্ৰতিজ্ঞা তেওঁ নস্যাৎ কৰা কোনো কালে ৰাজসিংহাসন অৱৰোহণ নকৰো কৰা নাই হস্তিনাপুৰৰ একো পদবীতে তেওঁ নাই ক'বলৈ গ'লে এনেই আছে তেওঁ এই যদি ইমানখিনি প্ৰতিজ্ঞাৰে তেওঁ ভীষ্ম হিচাপে জগতত প্ৰসিদ্ধি লাভ কৰি জীৱনৰ অন্তিম মুহূৰ্তত তেওঁ এটা প্ৰতিজ্ঞা কাঢ়িলে কৃষ্ণক তেওঁ যিটো প্ৰতিজ্ঞা তেওঁ বাকীকেইটা প্ৰতিজ্ঞা তেওঁৰ অধীনত আছিল সেইকেইটা কিন্তু এইবাৰ তেওঁ যিটো প্ৰতিজ্ঞা কৰিছে সেইটো তেওঁৰ অধীনত নাই কিন্তু সেইটো ভগৱানৰ অধীনত আছে ইচ্ছা কৰিলে ভগৱানে তেওঁ সেই প্ৰতিজ্ঞাটো ৰাখিবও পাৰে নস্যাতো কৰি দিব পাৰে তেওঁ যদি অস্ত্ৰ নধৰো বুলি কয় তেতিয়াহ'লে পিতামহ ভীষ্মৰ প্ৰতিজ্ঞাটো বিনাশ হৈ যাব আৰু এই প্ৰতিজ্ঞাটো যদি পিতামহ ভীষ্মৰ বিনাশ হৈ যায় তেতিয়াহ'লে পিতামহ ভীষ্মক মানুহে আৰু ভীষ্ম বুলি কেতিয়াও মনত নাৰাখে গোটেই জীৱন জোৰা তেওঁৰ যি কষ্টসাধ্য সাধনা ধূলিত চাত হৈ যাব সেইটো ভগৱানে কিন্তু হবলৈ নিদিলে সেইটো কিয় যে সেইটো তেওঁৰ ভক্ত পিতামহ ভীষ্ম বাভসকল আপোনালোকে ভগৱানৰ যিটো ভক্ত বাৎসল্য তেওঁ যে ভকতক কিমান ভাল পায় প্ৰেম কৰে তাৰ উৎকৃষ্ট শাস্ত্ৰত বৰ্ণনা আছে সেইকাৰণে ভগৱানৰ ভক্ত হ'ব পৰাটো ভক্তসকলৰ কাৰণে শ্ৰেষ্ঠতম কথা জীৱনত আপুনি ভগৱানৰ ভক্ত হৈ যাব পাৰিছে এইটো আপোনাৰ জীৱনৰ শ্ৰেষ্ঠতম সম্পত্তি ইয়াতকৈ আৰু কি হ'ব পাৰে কাৰণ আপুনি যদি এবাৰ ভগৱানৰ ভক্ত হৈ যায় তেলে ভগৱান আপোনাৰ প্ৰতি ইমানেই খুব প্ৰসন্ন হৈ যাব যে আপোনাৰ নিমিত্তে তেওঁ যি কৰিব লাগে তাকে প্ৰভুসকল ৰামায়ণত বাল্মীকিকৃত ৰামায়ণে হওক বা গোস্বামী তুলসীদাসকৃত ৰামচৰিত মানসে হওক কম্বু ৰামায়ণ যি ৰামায়ণতে হওক প্ৰভু ৰামচন্দ্ৰে স্বয়ং পৰম ব্ৰহ্ম জগতৰ ঈশ্বৰ তেওঁ ৰামচন্দ্ৰ ৰূপে জগতত মনুষ্য ৰূপে আহিছে মৰ্যাদাক নিৰ্বাহন কৰিবৰ কাৰণে ৰামৰ প্ৰভুত্ব ঈশ্বৰত্বটো ৰামচৰিত্ৰত বা বাল্মীকিকৃত ৰামায়ণত প্ৰাৰম্ভণিতে দেখুওৱা নাই সাধাৰণ মনুষ্যসকলৰ যি জীৱন কৃতিত্ব ঠিক তেনেকৈ ৰামৰ চৰিত্ৰক উপস্থাপন কৰি লৈ গৈছে ৰামৰ ঈশ্বৰত্ব দেখুৱাইছে কেতিয়া যেতিয়া ৰাৱণ বধ কৰিছে তেতিয়াহে তেওঁ মানে ৰামৰ যিটো ঈশ্বৰত্ব প্ৰভুত্ব সেইটো তেওঁ তাত প্ৰকাশ কৰে তাৰ আগলৈকে ৰামৰ প্ৰভুত্ব বা ঈশ্বৰত্ব মহাকাব্যই দেখুওৱা নাই এইবিলাক কিন্তু খুব সূক্ষ্ম মন কৰিবলগীয়া কথা সীতাক যেতিয়া ৰাৱণে হৰণ কৰি লৈ গ'ল ৰামচন্দ্ৰই বনবাসত সাধাৰণ মনুষ্যৰ নিচিনাকে নিজৰ পত্নীক বিচাৰি ফুৰিল ক'ত আছে মোৰ পত্নী কোনে লৈ গ'ল আপোনালোকে জানে
যে জটায়ুক যেতিয়া প্ৰথম ৰামচন্দ্ৰই লগ পাইছিলে পাখি কাটি থকা অৱস্থাত জটায়ুৱে সমস্ত তথ্য ৰামচন্দ্ৰৰ ওচৰত বৰ্ণন কৰিছে যে ৰাৱণে আহি পুষ্পক বিমানত মাতা জানকীক লৈ গৈছে দক্ষিণ দিশে লৈ গৈছে বাৰ্তা দিছে কবন্ধ বুলি এগৰাকী অসুৰক তেওঁৰ বাহু কাটি তেওঁক অগ্নিত ভস্ম কৰিছিল ৰামচন্দ্ৰ সেই কবন্ধ এগৰাকী দেৱতা আছিলে তেওঁ অভিসম্পাত প্ৰাপ্ত হৈ তেওঁ কবন্ধ হৈ থাকিলে সেই কবন্ধ এগৰাকী জ্যোতিষী আছিল জ্যোতিষ বিদ্যাত পাৰ্গত আছিল সেই কবন্ধই ৰামচন্দ্ৰক সকলো তথ্য বৰ্ণন কৰিছিল আনকি কোনটো মুহূৰ্তত ৰামচন্দ্ৰক সীতাক ৰাৱণে লৈ গৈছে মানে এনেকুৱা ৰাৱণ এনেকুৱা বিখ্যাত জ্যোতিষী আছিল তেওঁ নিজেও কোনটো মুহূৰ্তত চুৰ কৰিব পাৰি সেই চুৰ কৰাৰ শ্ৰেষ্ঠ মুহূৰ্তটো তেওঁ উলিয়াই লৈ গৈছিল আৰু সেইটো মুহূৰ্ততে সীতা হৰণ কৰিছিল প্ৰভুসকল চুৰ কৰাৰো মুহূৰ্ত আছে ভাল কাম কৰাৰ যেনেকৈ মুহূৰ্ত থাকে সফল প্ৰাপ্তিৰ মুহূৰ্ত আছে কৰিছে সকলো তথ্য কবন্ধই তেওঁক প্ৰদান কৰিছে তাৰ পিছতো বনে 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 অনাই বনাই ৰামচন্দ্ৰ ঘূৰি ফুৰিছে সুদীৰ্ঘ এবছৰতকৈ অধিক কাল সীতাই এডাল গছৰ তলত বহি ৰ'দ বৰষুণ সকলো সহ্য কৰি তেওঁ বহি থাকিবলগীয়া হৈছে এই কথা সীতাই জানে কিয় তেওঁ তাত থাকিবলৈ তেওঁ এইটোও জানিছিল যে ৰামচন্দ্ৰই জানে প্ৰভু মোৰ স্বামী মোক জানে যে মই ক'ত আছো তেওঁ জানে ইচ্ছা কৰিলে প্ৰভু ৰামে আহি তেওঁক যে লৈ যাব পাৰে সেই কথাও তেওঁ জানে কিন্তু তেওঁ কিয় অহা নাই সেয়াও সীতাদেৱী জানে সীতাৰ অপৰাধ কি তেতিয়াহ'লে জানকীৰ অপৰাধ এইটোৱেই যে তেওঁ প্ৰভু ৰামচন্দ্ৰৰ এগৰাকী অনুগামী ভক্তক তেওঁ বেয়াকে ক'লে আৰু সেই অনুগামী ভক্ত বেলেগ নহয় লক্ষ্মণ যদিও ৰামচন্দ্ৰৰ ভাতৃ আছিল কিন্তু লক্ষ্মণে এগৰাকী ভাতৃ হিচাপে ৰামৰ সেৱা কৰা নাই কিন্তু এগৰাকী ভক্ত হিচাপে সেৱা কৰিছে এগৰাকী ভক্তৰ ভূমিকা প্ৰচণ্ড অনুগামী চৰণৰ দাস হিচাপে নে টোপনি মাৰিছে নে ভালকে খাইছে অতন্দ্ৰ প্ৰহৰী প্ৰভু ৰামচন্দ্ৰৰ আজ্ঞা হলেই মই কাম কৰিম এনেকুৱা অৱস্থাত তেওঁ লক্ষ্মণকতো দেউতাকে বনবাস দিয়া নাছিল নহয় আমাৰ আজিৰ নিচিনা ভায়েক হলে তোক বনবাস দিছে ভাই তই যা তই কি কৰ মইতো তোৰ লগত যাবলৈ নাই এইটো ক'লেহেঁতেন তাতকে কঠোৰ তপস্যা সাধন কৰিছে ভৰতে ৰামচন্দ্ৰই ভূমিত শয়ন কৰিব 14 বছৰে তেওঁ ভূমিত শয়ন কৰাৰ সিদ্ধান্ত লৈছে কিন্তু তেওঁ জানে যে ৰামচন্দ্ৰই যি ভূমিত শুব সেই একেই ভূমিত শয়ন কৰিলে তেওঁ ৰামচন্দ্ৰৰ লগত একে শাৰীতে শুৱা হ'ব বুলি জানি তেওঁ মাটি খান্দি লৈছে সৰজু নদীৰ পাৰত খান্দি লৈ তাৰে কেইফুটমান তলত শয়ন কৰিছে যাতে ৰামচন্দ্ৰৰ সমকক্ষত শয়ন নকৰে সম্পূৰ্ণ ৰাজকীয় মৰ্যাদাক পৰিত্যাগ কৰি তেওঁ ৰজা হৈ আছে তেতিয়া ৰামচন্দ্ৰৰ চৰণ পাদুকাক সিংহাসনত থৈ চৰণ পাদুকাকে তেওঁ সৰ্বদা পূজন কৰি পেলাই সন্ন্যাসীৰ অৱস্থাৰে জীৱন 14 বছৰ অতিবাহিত কৰিছে তাতকে ডাঙৰ কথা কি যে 14 বছৰতকে যদি এটা দিনো অতিবাহিত হৈ যায় মই কিন্তু সৰজুত জীৱন পৰিত্যাগ কৰিম এই বুলিও কৈ থৈ দিছে মামা মাৰিছৰ মায়াৰ জালত হৰিণ ৰূপে তেওঁ হৰিণৰ পিছে পিছে ৰাম গল মায়াই তেওঁ মৰি থাকিল মায়াৰে ভাই লক্ষ্মণ মোক ৰক্ষা কৰা বুলি ক'লে সীতাই কৈছিল যোৱা তোমাৰ ভাতৃ বিপদত পৰিছে লক্ষ্মণে কৈছে কোনো কাৰণত মোৰ দাদাক কোনেও একো কৰিব নোৱাৰে ইমান বিশ্বাস মোৰ দাদা শ্ৰী ৰামচন্দ্ৰৰ নমো কোনেও হানি বিঘিনি কৰিব নোৱাৰে তেওঁ ইমান প্ৰচণ্ড প্ৰতাপ শক্তিশালী গতিকে তুমি চিন্তা কৰিব নালাগে তেওঁ একো নহয় মোৰ দাদাৰ আজ্ঞা তোমাক এৰি মই যাব নোৱাৰো কিন্তু তেওঁ টান শব্দ ব্যৱহাৰ কৰিলে লক্ষ্মণক যাৰ কাৰণে তেওঁ বিভল্ল হৈ মানে উপায়হীন হৈ
তেওঁ লক্ষ্মণ ৰেখাডাল টানি থৈ তাক লক্ষ্মণ ৰেখা বুলি কয়। প্ৰভুসকল, এই লক্ষ্মণ ৰেখাডাল কেৱল লক্ষ্মণে কাৰ এডালেৰে টানি থোৱা ৰেখা নহয়, এগৰাকী মৰ্যাদাশালী পুৰুষে এগৰাকী শালংকৃত বৰনাৰীৰ কাৰণে টানি থোৱা এডাল বিশেষ ৰেখা। আৰু যিসকল নাৰীয়ে আজিও তেওঁলোকৰ সেই লক্ষ্মণ ৰেখা অতিক্ৰম কৰিছে, তেওঁলোকে লাঞ্ছনা ভুগিবলগীয়া হৈছে। এইটো কথা মনত ৰাখে। সেই ৰেখাডাল আজিও আছে ভাৰতবৰ্ষৰ সনাতনী সম্প্ৰদায়। আজিও আমাৰ আইসকলক বিশেষভাৱে আমি মাতৃসকলক পূজিত স্থানত ৰাখো কাৰণে সেই মৰ্যাদাৰ সীমাডাল আইসকলে যাতে কোনো কাৰণত অতিক্ৰম নকৰে, তাৰ কাৰণে সনাতনী পৰম্পৰাত এই পৰম্পৰা আজিও প্ৰবাহমান হৈ আছে। বহু নাৰীবাদী, তথাকথিত নাৰীবাদী নাৰীৰ কাৰণে সেই ৰেখাডালক তেওঁলোকে বান্ধোন বুলি ভাবে, আৰু তেওঁলোকে আজি তাৰিখত ক'ব খোজে যে আমি নাৰীবিলাকে কাৰোবাৰ বন্ধনত সীমাৰেখাত থাকিম নেকি, এই সীমাৰেখা আমি লাং কৰিম, পাৰ কৰিম। আৰু যিসকলে এই বুলি সেই সীমাৰেখাক পাৰ কৰিছে, তেওঁলোক কিন্তু লাঞ্ছনা গঞ্জনা ৰাৱণৰ দৰে অত্যাচাৰীৰ কবলত তেওঁলোক কৰিছে। সেইকাৰণে মৰ্যাদাশালী মাতৃসকলৰ মৰ্যাদা আজি চাওক প্ৰভুসকল, আমি অধিকাৰসকলে, শৰণাচাৰ্যসকলে শৰণ দিওঁতে আমি পুৰুষসকলক দণ্ডবত প্ৰণিপাত কৰাওঁ, কিন্তু আইসকলক কৰাব নোৱাৰো। তাৰ বিধি ব্যৱস্থা নাই শাস্ত্ৰত। কিহৰ কাৰণে? সেইটো আইসকলৰ মৰ্যাদা। তেওঁলোকৰ কোষত, গৰ্ভত জীৱ সৃষ্টি হৈ আহিছে কাৰণে গৰ্ভ মাটিত লগাই পেলাই দণ্ডবত কৰাৰ বিধান শাস্ত্ৰই নস্যাৎ কৰি ৰাখিছে। সেইটো আইসকলৰ প্ৰতি থকা মৰ্যাদাহে। সেইটো হীনমান্যতা নাভাবিব। পুৰুষসকলক এনেকে শৰণ দিয়ালে আমাক কিয় নিদিয়ে, আমিও দণ্ডবত হ'ম বুলি কবলৈ আহিলে সীমা পাৰ কৰা হয়। গতিকে শালংকৃত বৰনাৰী আপোনালোক পূজ্য আমাৰ। আমি প্ৰত্যেকগৰাকী শাস্ত্ৰৰ সনাতনী পৰম্পৰাত ব্যৱস্থা আছে। মাতৃবৎ পৰদাৰেষু পৰদ্ৰৱীষু লুষ্ঠৱ য পশ্যন্তি স পণ্ডিতাঃ। এই দৃষ্টিৰে যিসকলে চায় তেওঁলোক পণ্ডিত, তেওঁলোক জ্ঞানী, যে নিজৰ পত্নী ব্যতিৰিকে সকলো মাতৃবৎ। গতিকে এই যে আপোনাসৱক মাতৃবৎ দৃষ্টিৰে সনাতন পৰম্পৰাত পূজ্য মাতৃ হিচাপে, শালংকৃত বৰনাৰী হিচাপে আপোনালোকক যে সেৱা কৰা হৈছে, তাৰ আৰু এটা উদাহৰণ আছে যে তেনেকুৱা মৰ্যাদাৰ সীমাৰেখাত ৰজস্বলা অৱস্থাত থকা দ্ৰৌপদীয়ে দুঃশাসনক বাৰম্বাৰ কৈছিল যে হে দুঃশাসন, তুমি মোৰ দেৱৰ হোৱা, তুমি বাৰু চোৱাচোন, মই ৰজস্বলা অৱস্থাত আছো কাৰণে তোমাৰ জ্যেষ্ঠ ভাতৃৰে মই শ্ৰীমুখ দৰ্শন কৰা নাই। সেই সময়ত ভাৰতবৰ্ষৰ নাৰীসকলৰ মৰ্যাদা কি আছিল যে ৰজস্বলা অৱস্থাত থাকিলে তেওঁলোকে নিজৰ স্বামীৰো মুখ দৰ্শন নকৰে। সেই চতুৰ দিৱসলৈকে, তাৰে দিনত এখন বস্ত্ৰৰে তেওঁলোকে থাকে আৰু অত্যন্ত সুৰক্ষিত স্থানত ঈশ্বৰ চিন্তা ভাৱনাৰে তেওঁলোকে সেই ব্ৰতটো তেওঁলোকে পালন কৰে। এইটো এটা ব্ৰত হয়। যিগৰাকী নাৰীৰ জীৱনত এই ব্ৰত অহা নাই, তেওঁলোকে দুৰ্ভগীয়া নাৰী বুলি গণ্য কৰে। তেওঁলোকে মাতৃত্বৰ গৌৰৱেৰে কেতিয়াও গৌৰৱান্বিত হ'ব নোৱাৰে। গতিকে সেইকাৰণে এগৰাকী কন্যাকালত এগৰাকী ছোৱালীৰ পুষ্পিতা হোৱা মানে সমাজৰ বা মাতৃৰ কাৰণে ই এক আনন্দৰ বাৰ্তা বুলি গণ্য কৰা, যে আমাৰ ছোৱালীজনী আজিৰ পৰা কন্যাকাল হল মানে মাতৃ হোৱাৰ যোগ্যতা ভগৱানে তেওঁক অৰ্পণ কৰিলে আজিৰ পৰা। গতিকে এই যিটো মৰ্যাদা প্ৰভুসকল, দ্ৰৌপদীয়ে দুঃশাসনক কৈছিলে যে মই এই যে ব্ৰতত আছো, এগৰাকী সতী নাৰী, এই ব্ৰতত থকা এগৰাকী নাৰীক তুমি যদি সমাজৰ মাজলে মোক এনেকুৱা অৱস্থাত উলিয়াই লৈ যোৱা, ইয়াৰ এনেকুৱা ভয়ংকৰ পৰিণতি হ'ব পাৰে, এই পৰিণতিত এটা বংশ বিনাশ হৈ যাব। আৰু সেইকাৰণে তেওঁ কি কৈ দিলে মুখেৰে যে হে দুঃশাসন, মই ৰজস্বলা অৱস্থাত ব্ৰতত থকা এগৰাকী যাজ্ঞসেনী, মই যজ্ঞত জন্ম হোৱা মোৰ কোনো যোনি সম্ভৱা নাছিল, কিন্তু তেওঁ সাধাৰণ নাৰী নাছিল। এই যে মোৰ তুমি কেশত ধৰিলা, মোৰ এই কেশ অপবিত্ৰ হৈ গল, তোমাৰ ৰক্তেৰে মই যেতিয়ালৈকে এই কেশ নোধো তেতিয়ালৈকে মই কেশেই নাবান্ধো। আৰু এই যে মুখেৰে এগৰাকী সতী নাৰীৰ মুখেৰে এটা বাক্য ওলাই গল, সেই বাক্যটোৰ এনেকুৱা প্ৰভাৱ যে সেই প্ৰভাৱত তিল তিলকে 100জনীয়া পুত্ৰৰ এটা বংশ, সমৃদ্ধিশালী ধৃতৰাষ্ট্ৰৰ বংশ বিনাশ হৈ গল। গতিকে এগৰাকী নাৰীৰ, শালংকৃত বৰনাৰীৰ, এগৰাকী সতী নাৰীৰ, এগৰাকী শান্তি নাৰীৰ বাক্যৰ কিমান জোৰ থাকিব পাৰে।
সেইকাৰণে সীতা দেৱীও এই যে মৰ্যাদাটোক তেওঁ অৱজ্ঞা কৰিলে, এই যে লক্ষ্মণৰ দৰে এগৰাকী স্থিতপ্ৰজ্ঞ পুৰুষে আঁকি থৈ যোৱা এডাল সীমা তেওঁ সাধাৰণ সীমা বুলি গণ্য কৰি পাৰ হৈ আহিলে, যাক ৰাৱণেও অতিক্ৰম কৰিব পৰা নাছিলে। ভাবকচোন, যাৰ পৰিণতিত প্ৰভু ৰামচন্দ্ৰই তেওঁ সুদীৰ্ঘ এবছৰ কালতকৈ অধিক কাল তেওঁ সেই শাস্তি ভোগ কৰিবৰ কাৰণে এৰিলে। যেতিয়া হনুমান তেওঁৰ ওচৰলৈকে গ'ল, মাতৃ জানকীৰ ওচৰত হনুমানে যেতিয়া গ'ল, তেতিয়া দেখিলে অত্যন্ত দুখী অৱস্থাত জানকী আছে। তেওঁৰ দুখ দেখি আই জানকীৰ দুখ দেখি হনুমন্ত মহাবীৰে জানকীৰ শ্ৰীচৰণত প্ৰণাম জনাই কৈছিল যে, হে মাতা, তুমি মোৰ মাতৃ, মোৰ ঈশ্বৰৰ তুমি ধৰ্মপত্নী, এতেকে তুমি মোৰ মাতৃ। হে মাতৃ, এই পুত্ৰক এটি সেৱা কৰাৰ সুযোগ তুমি দিব পাৰা ইচ্ছা কৰিলে। কি যে তুমি যদি আজ্ঞা কৰা, তেতিয়াহ'লে এই পুত্ৰই মই তোমাক কান্ধত তুলি লৈ এই মুহূৰ্তত মই ৰামচন্দ্ৰৰ ওচৰলৈ তোমাক লৈ যাম। মাতৃ জানকীয়ে ইচ্ছা কৰিলে ক'ব পাৰিলেহেঁতেন যে ব'লা তেতিয়াহ'লে মোক যিমান পাৰা সোনকালে স্বামীৰ ওচৰলৈ লৈ যোৱা। কিন্তু সীতাই কি বুলি কৈছিল? সীতাই মনতে ভাবিছিল যে যি ভুল কৰিলো এটা ভুল, আৰু মই ভুল নকৰো, সীমা মই পাৰ নকৰো। সেইকাৰণে কৈছিল যে, হে পুত্ৰ, হয় তোমাৰ বাহুবল পৰাক্ৰম মই দেখিলো, ইচ্ছা কৰিলে তুমি মোক তোমাৰ কান্ধত তুলি লৈ যাব পাৰা, কিন্তু মই এগৰাকী নাৰী, মোৰ স্বামীৰ বিনা অনুমতিত মই অন্য পুৰুষৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰো, সেইকাৰণেহে তোমাৰ কান্ধত মই উঠি যাব। কিন্তু মোৰ বিশ্বাস আছে যে মোৰ স্বামী পৰম পৰাক্ৰমী প্ৰভু ৰাম এদিন মোক লবলৈ ইয়ালৈ আহিব, মোক নিবলৈ। তেওঁ লংকা জয় কৰিব, ৰাৱণৰ দৰে দুৰাচাৰীক তেওঁ নিধন কৰিব, এইটো মোৰ বিশ্বাস আছে। সেই দিনটোলৈ মই বাট চাব লাগিব। তুমি মাত্ৰ গৈ পোন প্ৰথমে মই অনুজ লক্ষ্মণৰ শ্ৰীচৰণত মোৰ অপৰাধ ভঞ্জন বিচাৰিছো বুলি তুমি কবা। প্ৰথম মনত ৰাখিব, তাৰ পিছতহে মই প্ৰভু ৰামচন্দ্ৰৰ চৰণত প্ৰণিপাত জনাইছো, এইটো তুমি ভুল নকৰিবা। আৰু হনুমন্তই আহি ৰামচন্দ্ৰৰ ওচৰত যেতিয়া থিয় হৈছিল, তেতিয়া প্ৰথম বাক্যটো কৈছিল যে মাতৃ জানকী এনেকুৱা অৱস্থাত আছে, আৰু পোন প্ৰথমে তেওঁ অনুজ ভাতা লক্ষ্মণৰ শ্ৰীচৰণত অপৰাধ ভঞ্জন বিচাৰি সেৱা কৰে। তেতিয়া লক্ষ্মণে কৈছে, নাই 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 নাই, বৌৱে মোৰ তাতে একো অপৰাধ কৰা নাই, মই তেওঁক অপৰাধ ধৰিব পৰাৰ ক্ষমতা মোৰ নাই, সেইবুলি কৈছে। তেতিয়া প্ৰভু ৰামচন্দ্ৰই কৈছে যে, সুগ্ৰীৱ, হনুমান, ব'লা আমি লংকা আক্ৰমণ কৰিব লাগে। সেই মুহূৰ্তত সিদ্ধান্ত লয়, যেতিয়া তেওঁৰ ভক্ত, তেওঁৰ অনুজ, তেওঁৰ অনুগামী, তেওঁৰ দাস হিচাপে কাম কৰা লক্ষ্মণক ক্ষমা বিচাৰিলে সীতাই, তেতিয়া সীতা উদ্ধাৰৰ সিদ্ধান্ত সেই মুহূৰ্তত ৰামচন্দ্ৰ লৈছে। ৰাতিৰ ভিতৰত যোজনা বনাই পিছদিনাই মানে সাগৰ সেতু বন্ধাৰ সিদ্ধান্ত, তাৰ আগলৈকে কিন্তু ৰামচন্দ্ৰই সিদ্ধান্ত লোৱা আছিল। গতিকে ভক্ত বৎসল যে ভগৱান, ইয়াক উৎকৃষ্ট উদাহৰণ কৰিব। আজিও এই কথাটোকে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত উদ্ধৱে আগবঢ়াইছে যে, প্ৰভু তুমি জগতৰ স্বামী, সমস্ত ভক্তৰ প্ৰতি তোমাৰ যি কৃপা দৃষ্টি, তোমাৰ যি ভক্ত বাৎসল্য প্ৰেম, ধেনু জনমতে বৎসক পালয়, তুমি সেই মতে ভকতক পালা ৰাম। মোৰ গুৰুজনাই, কৃপালু গুৰুজনাই এই কথা উল্লেখ কৰিছিল। এগৰাকী পোৱালীৰ পিছে পিছে গাইগৰাকীয়ে যেনেকে শিলডল ভাঙি হাবি বননি একাকাৰ কৰি পিছে পিছে দৌৰি থাকে, ঠিক তদ্ৰূপ আপোনালোকৰ ভক্তসকলৰ কাৰণে ভগৱানে যি কৰিব লাগে পৃথিৱীত তাকেই কিন্তু সম্পাদন কৰি 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 আহিছে। অৱতাৰ বাদসমূহ তাৰ উৎকৃষ্ট উদাহৰণ। সেইকাৰণে তেওঁ ভজন্য, সেইকাৰণে তেওঁ আমাৰ ঈশ্বৰ, সেইকাৰণে তেওঁ আমাৰ নাথ, আমাৰ স্বামী। তেওঁৰ ব্যতিৰেকে আমি বেলেগৰ কথা ভাবিবই নোৱাৰো। কৃষ্ণৰ দুখানে অভয় চৰণত সমৰ্পিত হোৱাৰ ব্যতিৰেকে আমাৰ জীৱনৰ অন্য কথা হবই। তুমি আমাৰ স্বামী, তোমাৰ ব্যতিৰেকে আৰু আমাৰ কোনো নাই, এই কথা ভবাতকে আৰু বেলেগ কথা ভাবিব পৰা ৰাস্তা আমাৰ হাতত নাই। ভগৱান কৃষ্ণই এই কথা জানিয়ে তেওঁৰ পৰম ভক্ত শ্ৰী ভীষ্ম মহাত্মাৰ জীৱনৰ মৰ্যাদাশালী কৰি ৰাখিবৰ কাৰণে তেওঁ এদিন অস্ত্ৰ তুলি লৈছে।
অথচ সমস্ত জগতৰ সন্মুখত তেওঁ প্ৰকাশ কৰিছিল যে মই অস্ত্ৰ নধৰো। তাৰ পিছতো কিন্তু নিজৰ মৰ্যাদাকো হানি কৰি ভক্তৰ মৰ্যাদাক অক্ষুণ্ণ ৰাখিবৰ কাৰণে তেওঁ, আৰু ইয়াতো সেই ব্ৰহ্মজ্ঞ ঋষিগৰাকীৰ বাক্যক মৰ্যাদা দিবৰ কাৰণে যুগে যুগে যাতে কালে কালে এগৰাকী ব্ৰহ্মজ্ঞ পুৰুষৰ শ্ৰীমুখে ওলোৱা বাণীৰ মাহাত্ম্য জগতত প্ৰকাশ কৰিবৰ কাৰণে ভগৱানে ইচ্ছাকৃতভাৱে তেওঁৰ যদুবংশক তেওঁ ৰক্ষা নকৰিব। ঋষিৰ মুখে ঋষি মানে এগৰাকী ব্ৰহ্মজ্ঞ ঋষি। প্ৰভু অকল ব্ৰহ্মজ্ঞ ঋষি মানে আপোনালোকো হ'ব পাৰে, সেই অৱস্থালৈ আপোনালোকো যাব পাৰে। যিকোনো এগৰাকী সাধক পুৰুষে যেতিয়া সমস্ত পৰিত্যাগ কৰি কেৱল ব্ৰহ্ম সাধনত বিলীন হৈ থাকে, তেওঁৰ মুখেৰে ওলোৱা বাণীহে সিদ্ধ বাণী হিচাপে বিবেচিত। এগৰাকী অসিদ্ধ পুৰুষৰ পৰা আশীৰ্বাদ লৈও একো কাম নাই, অভিশাপটো কাম নিদিয়ে, তেওঁৰ অভিশাপততো একো কামেই নাই, তেওঁৰ আশীৰ্বাদৰো একো কাম নাই। গতিকে আশীৰ্বাদ সেই সকলৰ পৰা লোৱা হয় যিসকল সিদ্ধ পুৰুষ হিচাপে জগতত বিবেচিত, যিসকল পুৰুষে 24 ঘণ্টা ঈশ্বৰৰ নাম তেওঁ সাধনা কৰিব, ঈশ্বৰৰ নাম শক্তিক যিসকলে মস্তিষ্কত সৰ্বদা বহন কৰি লৈ ফুৰিব, হৃদয়ত যাৰ ঈশ্বৰৰ বিমূৰ্ত মূৰ্তিক, ঈশ্বৰৰ সেই প্ৰেমময় মূৰ্তিক যিসকল ভক্তই হৃদয়ত আঁকি ল'ব পাৰিব, সৰ্বদা চৈতন্য ৰূপত দৰ্শন কৰি থাকিব, সেইসকল ব্যক্তিহে ব্ৰহ্মজ্ঞ। আৰু সেইসকলৰ শ্ৰীমুখে ওলোৱা বাণী জগতত কাৰ্যকৰী হ'ব। এইটো ভগৱানে এইটো নজিৰ ৰাখিবৰ কাৰণে, জগতত এক উপমা ৰাখিবৰ কাৰণে, এটা উদাহৰণ, জ্বলন্ত উদাহৰণ ৰাখিবৰ কাৰণে তেওঁ ঋষিৰ বাক্যটোক বিনাশ নকৰে। আৰু এই কথাটো উপলব্ধি কৰিব কোনে পাৰে? ভগৱানৰ এনেধৰণৰ লীলাসমূহৰ মাহাত্ম্য দৰ্শন কোনে কৰিব পাৰে? উদ্ধৱৰ নিচিনা ভক্তসকলে। সেইকাৰণে উদ্ধৱে এইটো কৈছে যে প্ৰভু মই জানো তুমি কিমান ভক্ত বৎসল, তুমি কিমান শৰণাগত বৎসল, যে ইচ্ছাকৃতভাৱে তুমি বংশক ইচ্ছা কৰিলে ৰক্ষা কৰিব পাৰিলাহেঁতেন, ঋষি সাপটোক তুমি ব্যৰ্থ কৰিব পাৰিলাহেঁতেন, কিন্তু তুমি নকৰিলা। মহাৰাজ পৰীক্ষিতেও শৃংগী ঋষিৰ অভিশাপ নস্যাৎ কৰিব পাৰিলেহেঁতেন, কাৰণ তেওঁতো চক্ৰৱৰ্তী ৰজা আছিলে। সমগ্ৰ পৃথিৱীৰ ৰজাবিলাকে যাক বশ্যতা স্বীকাৰ কৰিছিলে, যাৰ ওচৰত, গতিকে সমস্ত প্ৰজা তেওঁৰ অধীনৰ প্ৰজা আছিল। গতিকে সমীপ বা শৃংগী ঋষিক তেওঁ মতাই আনি পেলাই ক'ব পাৰিলেহেঁতেন যে হে শৃংগী, মই চক্ৰৱৰ্তী মহাৰাজ পৰীক্ষিত। আৰু ইতিমধ্যে শৃংগীও গম পোৱা নাছিল যে তেওঁ কাক অভিশাপ দিছে, কিন্তু ঋষিসকলৰ শ্ৰীমুখে যেতিয়া শৃংগী গম পাই গ'ল যে তেওঁ পৰীক্ষিতক অভিশাপ দিছে, তেতিয়া তেওঁ কিন্তু পশ্চাতাপত ভুগিছে, অনুতাপ কৰিছে যে হায় হায়, মোৰ এই ব্ৰহ্মজ্ঞ শক্তিৰ অপপ্ৰয়োগ হৈ গ'ল। পৰীক্ষিতৰ দৰে এগৰাকী প্ৰজাবৎসল জ্ঞানী ধৰ্মজ্ঞ ৰজাক মোৰ এইখন মুখেৰে মই অভিশাপ প্ৰদান কৰি জগতত এনেকুৱা ভুল কৰিলো যে তাৰ অনুতাপ তেওঁ কৰিছে। আৰু তেওঁ যদি ক'লেহেঁতেন যে সেই ঋষিবৰ, তোমাৰ এই ঋষি সাপটোক কল্যাণকাৰী সাপলৈ পৰিৱৰ্তন কৰি মোক তুমি জীয়াই থকাৰ সুযোগ দিয়া, ইচ্ছা কৰিলে ব্ৰহ্মজ্ঞ ঋষিসকলে বহি তাৰ সংবিধান উলিয়াব পাৰিলেহেঁতেন। কিন্তু মহাৰাজ পৰীক্ষিতে ইয়াৰ সংবিধান নুলিয়ালে। কিয় নুলিয়ালে? যে তেওঁলোক ব্ৰহ্মজ্ঞ ঋষি, ব্ৰহ্ম সাধনাৰ দ্বাৰা এই শক্তি তেওঁলোকৰ জীৱনত প্ৰাপ্তি হৈছে। ইয়াক যদি মই ৰজা হিচাপে নস্যাৎ কৰিবলৈ যাওঁ, যুগ যুগলৈকে মানুহে ব্ৰহ্মজ্ঞ ব্যক্তিসকলৰ প্ৰতি সন্মান নাৰাখে।